কিন্তু বিগত সময়ছোৱাত বিগত 10-15-20 দিন ধৰি এইটো এটা সকলোতকৈ ডাঙৰ চৰ্চিত বিষয়ৰ ভিতৰত অন্যতম হৈ আছে সৰ্বভাৰতীয় পৰ্যায়ত আৰু সেই বিষয়টো হৈছে নাগৰিকত্ব এই বিষয়ৰ সূত্ৰপাত সেইখিনি সময়ত হৈছিল য'ত গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছিল এক নটিফিকেশ্যনৰ দ্বাৰা যে পাছপৰ্টক যি পাছপৰ্ট আছে সেয়া নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় পাছপৰ্ট মাত্ৰ এখন ট্ৰেভেল ডকুমেণ্ট আৰু ইয়াৰ কথা কোৱাৰ লগে লগে দেশজুৰি ইয়াক লৈ এটা বিশেষ চৰ্চা আৰম্ভ হৈ আছিল যে নাগৰিকত্বৰ প্ৰমাণপত্ৰ কি বিভিন্ন সময়ত বিভিন্ন উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়েও এটা কথা কৈ আছিল যে বিভিন্ন ধৰণৰ যি ইলেক্ট্ৰনিক আইডেণ্টিফিকেশ্যন কাৰ্ড আছে সেই ইলেক্ট্ৰনিক আইডেণ্টিফিকেশ্যন কাৰ্ডসমূহক দেশৰ বহু সৰ্বোচ্চ ন্যায়ালয় দেশৰ বহু উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ে সময়ে সময়ে কৈ আছে যে সেয়া নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়তো এই বিষয়টো উত্থাপন হৈছিল এজন ব্যক্তিয়ে বিদেশী ট্ৰাইব্যুনেল মানে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ এটা গোচৰৰ চেলেঞ্জ কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় পাইছিলগৈ 15খন ডকুমেণ্ট দিছিলে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ক'লে যে এই 15 ডকুমেণ্টৰ ভিতৰত সি লাগিলে আধাৰেই হওক বা যোনেই হওক ইয়াক কোনো নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বা তাক গ্ৰহণ কৰিব নোৱাৰি তাৰ লগতে এটা কথা ক'লে অবজাৰভেশ্যনত ক'লে গুৱাহাটী উচ্চ ন্যায়ালয়ে যে বংশবৃক্ষৰ দ্বাৰাহে ভাৰতীয় নাগৰিকত্বৰ কাৰ আছে কাৰ নাই তাৰ এটা মাপ কাঠি হ'ব পাৰে বংশবৃক্ষ মানে কি আজি মই আছোঁ মোৰ পিতৃ তেখেতৰ পিতৃ বা তেনেধৰণৰ যিটো বংশবৃক্ষ তেওঁলোক ক'ৰ পৰা আছিল মোৰ ককা আজু ককা তেখেতৰ পিতৃ কেনেধৰণে ক'ত আছিল সেইটোক কোৱা হয় ফেমিলি ট্ৰী বা বংশবৃক্ষ সেইটোহে অৰিজিন হিচাপে নিশ্চিত কৰিব পাৰিব যে প্ৰকৃততে ভাৰতীয় নাগৰিক কোন হয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় দিয়াৰ লগে লগে নাগৰিকত্বৰ প্ৰসংগত সমগ্ৰ দেশত হৈ থকা চৰ্চাৰ মাজত এইটো এটা বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায় অৱশ্যে এই ৰায়টো এজন আবেদনকাৰীৰ আবেদনৰ ভিত্তিতহে বা এজনে যি আবেদন কৰিছিল সেই শুনানিৰ অন্তত দিয়া ৰায় ভিত্তিতহে কোৱা হৈছিল কিন্তু যেতিয়া যিকোনো এখন উচ্চ ন্যায়ালয়ে তেনেধৰণৰ এটা ৰায় দিয়ে এইটো এটা প্ৰেচিডেণ্ট হিচাপে দিব পৰা যায় বা এইটো বিভিন্ন প্ৰসংগত বিভিন্ন ন্যায়ালয়ত তাক কোট কৰিব পৰা যায় যে অমুকখন উচ্চ ন্যায়ালয় কিন্তু বা অমুকখন ন্যায়ালয় কিন্তু এই সন্দৰ্ভত এনে এটা ৰায় দি থৈছে আৰু সেইটো প্ৰযোজ্য হৈ যায় সমগ্ৰ দেশতে যিকোনো সময়ত কি লাগিলে তামিলনাডু উচ্চ ন্যায়ালয় হওক কি লাগিলে অন্যান্য উচ্চ ন্যায়ালয় হওক সকলোতে যদি নাগৰিকত্ব প্ৰসংগৰ কিছু বিষয় আহে সেই বিষয়ত গুচৰীয়া পক্ষই হওক বা চৰকাৰী পক্ষই হওক এই জাজমেণ্টকো কোট কৰিব পাৰে এটা প্ৰশ্ন হ'ল যে বংশবৃক্ষ যদি নাগৰিকত্বৰ পৰিচয়ৰ প্ৰথম আৰু একমাত্ৰ মাপকাঠি হ'ব পাৰে তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ অসমত কি পৰিব কাৰণ অসমত NRCৰ প্ৰসংগ চলি আছে আজি প্ৰায় 6-7 বছৰ পূৰ্বে NRCৰ যেতিয়া পৰিপূৰক তালিকা প্ৰকাশ পাইছিল 19 লাখ মানুহৰ তাত নাম নাছিলে পিছত কোৱা হৈছিল যে প্ৰায় 3 লাখ লোকে আবেদনেই কৰা নাছিল সেই সংখ্যা 16 লাখলৈ হ্ৰাস পাব পাৰে হিন্দু বঙালীৰ সংখ্যাও প্ৰায় 2-3 লাখ আছিল সেই সংখ্যা আৰু কম হ'ব পাৰে তেতিয়াহ'লে সেই সংখ্যা গৈ প্ৰায় 10-12 লাখৰ ভিতৰত থাকিব পাৰে যিটো আমি প্ৰতীক হাজেলাই যিখন NRC দি থৈ গৈছিল যি পৰিপূৰক তালিকা দি থৈ গৈছিল ইয়াৰ এতিয়া মাপকাঠি কি হ'ব কাৰণ অসমত NRCৰ আবেদনৰ সময়ত লিগেসি ডাটা দিয়া হৈছিল লিগেসি ডাটাও বংশবৃক্ষৰ ভিত্তিতে দিয়া যায় কাৰণ কোৱা হৈছিল যে 67ৰ ভোটাৰ তালিকা নহ'লে 52ৰ ভোটাৰ তালিকা তেওঁলোকৰ কাৰ নাম আছিলে সেই নাম থকাখিনিক লৈ পেলাই লিগেসি ডাটা আছিলে সেই লিগেসি ডাটাৰ ভিত্তিত সেই তথ্যৰ ভিত্তিত লিগেসি ডাটা প্ৰস্তুত কৰা হৈছিল আৰু সেইখিনি ভিত্তিতে আবেদন কৰা হৈছিল আজি এই বিষয়ে আমি কথা পাতিম বংশবৃক্ষ যদি হয় নাগৰিকত্বৰ একমাত্ৰ উপায় তেতিয়াহ'লে অসমত কিমান লোক ওলাই যাব পাৰে বা ইয়াৰ মেৰিটছ আৰু ডিমেৰিটছ কি হ'ব পাৰে এই বিষয়ে কথা পাতিম মোৰ লগত দুজনকৈ অতিথি উপস্থিত আছে মই প্ৰথমে চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক নৱদ ঠাকুৰীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা মোৰ লগত আছে মই আপোনাকো স্বাগতম জনাইছোঁ বিস্তৃতভাৱে আলোচনা কৰাৰ পূৰ্বে এটা সামগ্ৰিক বিশ্লেষণ যদি মই প্ৰথমেই জ্যেষ্ঠ সাংবাদিক নৱদ ঠাকুৰীয়াৰ পৰা মই যদি আৰম্ভ কৰোঁ এই ৰায়টোৱে ইয়াৰ মানে যিটো লং টাৰ্মত ইয়াৰ যিটো ইম্পেক্ট কি পৰিব বুলি ভাবে ঠাকুৰীয়া ডাঙৰীয়া মইতো হ'ব অসমৰ ৰাইজে নিজে নিজক ধন্যবাদ দিব লাগিছে আমি 79 চনত এটা যে আন্দোলন কৰিছিলোঁ ভাৰতবৰ্ষৰ মেইনষ্ট্ৰীম পলিটিচিয়ান মেইনষ্ট্ৰীম জাৰ্নেলিষ্ট চ'কল মেইনষ্ট্ৰীম ইণ্টেলেকচুৱেল তেওঁলোকে ধৰিব পৰা নাছিলে এইটো অসমীয়া বঙালীৰ কাজিয়া বুলি কৈ অসমীয়া বাংলাদেশীৰ কাজিয়া এখন হৈছিলে আৰু মই ভাবোঁ তাৰ পৰা আহি 1979 চনৰ পৰা আমাৰ ল'ৰা মৰিলে নতুন চৰকাৰ হ'ল প্ৰতাৰিত হ'লোঁ শোষিত হ'লোঁ বঞ্চিত হ'লোঁ কিন্তু গৈ আজি 2026 কিন্তু বাংলাদেশী ইজ এন ইছ্যু আৰু সেইটো বৰ্তমান যি কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন তেওঁলোকে মানি লৈছে এইটো এটা মিনেছ ফৰ আৱাৰ নেশ্যনেল ছিকিউৰিটি ফৰ আৱাৰ ফিউচাৰ জেনেৰেশ্যন এইটো হ'ল প্ৰথম কথা যে আমাৰ যিমানসকল শ্বহীদে জীৱন দিলে তেওঁলোকৰ প্ৰতি আমি আমি প্ৰণাম জনাইছোঁ যে তেওঁলোকৰ জীৱনৰ মূল্যৰ আমি এটা এই পালোঁ আৰু শেহতীয়াভাৱে ভাৰত চৰকাৰে যিটো বিদেশ মন্ত্ৰালয়ে এটা বিশেষ এটা দিনত কোনো প্ৰভোকেশ্যন নোহোৱাকৈ কোনো ধৰণৰ কাৰণ নোহোৱাকৈ কৈ দিলে যে পাছপৰ্টটো
ভেলিড ডকুমেণ্ট নহয় চিটিজেনশ্বিপ কাৰণে। তাৰ আৰ্গুমেণ্টটো হ'ল যে যিহেতু নন চিটিজেন মানে নন ইণ্ডিয়ানকো কেতিয়াবা বিশেষ পৰিস্থিতিত পাছপৰ্ট দিয়া হয়, গতিকে সেইটো আৰ্গুমেণ্ট ক'লে। আৰু বাকী আধাৰ, পেন, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ এইবিলাকতো নহয় বুলি কৈছে। গতিকে প্ৰকাৰান্তৰে গুৱাহাটী যিটো উচ্চ ন্যায়ালয়ৰ যিটো ৰায় ই প্ৰমাণ হ'ল, যদিও তাত এটা কনফিউজিং কিছু মিডিয়াই সৃষ্টি কৰিছে যে 1951 চনৰ ভোটাৰ কি NRCখনো হাইকোৰ্টে ৰিজেক্ট কৰিছে, সেইটো নহয়। একচুৱেলি এটা টেম্পাৰ্ড বুলি তেওঁলোকে সন্দেহ কৰিছে, এটা কম্পিউটাৰ ভাৰ্চন বা কম্পিউটাৰ জেনেৰেটেড এটা ইমেজ 1951 NRC হৈছে। মই ভাবোঁ সেইটো বাদ দি বাকী অন্য সমস্যা নাই। কিন্তু কিছুমান পৰ্টেল চেনেলে কৈছে যে NRCও নামানে, অমুকো নহ'ব, তমুক নহ'ব, সেইটো ভুল ব্যাখ্যা। আৰু পিছৰ NRCখনটো কি কাৰণে গ্ৰহণযোগ্য সেইটো মই ভাবোঁ দেৱ শৰ্মাই ভালকৈ ক'ব পাৰিব। আজি আমি 2019 যিখন পৰিৱেশ তালিকা দিছে, আজিও এখন গ্ৰহণযোগ্য নহয়, সেইটো সম্পৰ্কতে ক'ব পাৰিব। কিন্তু মূল কথা হ'ল যে এইখন দেশত আমাৰ এখন লিষ্ট এখন লাগে, লিষ্ট অফ চিটিজেন, বনাফাইড চিটিজেন। আৰু যদি সম্ভৱ হয় আমাক এখন কাৰ্ড লাগে, আইডেণ্টি কাৰ্ড, যিটো ভাৰতবৰ্ষৰ নাই। কাৰণ ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ 10% মানুহৰহে পাছপৰ্ট থাকে। পাছপৰ্ট আমাৰ জৰুৰী নহয়, বিদেশত গ'লে পাছপৰ্ট ল'ম, আদাৰৱাইজ মই পাছপৰ্টটো এপ্লাই নকৰোঁ। গতিকে সেইফালৰ পৰা ভাৰতবৰ্ষত যিহেতু ট্ৰেডিশ্যনেলি নাছিলে, আমি নেচাৰেলি ইণ্ডিয়ান, ইয়াতে জন্ম হৈছোঁ, ইয়াতে ডাঙৰ হৈছোঁ, ইয়াতে আমি মৰি যাম, আমি নেচাৰেলি ইণ্ডিয়ান। আৰু বেছিভাগ মানুহ তেনেকুৱাই হয়। গতিকে এপ্লাই কৰি চিটিজেনশ্বিপৰ মানুহৰ সংখ্যাটো ভাৰতবৰ্ষত কম। তথাপিও মই ভাৰতবৰ্ষৰ সময় হৈছে, বহুত বছৰ পাৰ হৈ গ'ল, বহুত পানী ব্ৰহ্মপুত্ৰৰ বুকুৰে পাৰ হৈ গ'ল, গংগা যমুনা। গতিকে আমাক এখন লিষ্ট লাগে। এই লিষ্টখন হ'ব যে ভাৰতবৰ্ষৰ এইসকল নাগৰিক, এইখন লিষ্ট, আৰু লগতে প্ৰতিজন নাগৰিকক যদি সম্ভৱ এখন নাগৰিকত্বৰ এখন প্ৰমাণপত্ৰ, এটা ডকুমেণ্টেশ্যন, এখন চাৰ্টিফিকেট এটা দিব লাগে। আৰু প্ৰকাৰান্তৰে যিটো মই ভাবোঁ এণ্টিচিপেট কৰিছোঁ, দেৱ শৰ্মাৰ লগত কথা পাতিছোঁ, এইটো হ'ল কি প্ৰকাৰান্তৰে ভাৰত চৰকাৰে সকলোকে বানচাল কৰি পাছপৰ্ট, পেন, আধাৰ, ভোটাৰ, ড্ৰাইভিং লাইচেঞ্চ প্ৰকাৰান্তৰে ভাৰত চৰকাৰে গোটেই দেশতে NRCৰ কাৰণে আগবাঢ়িছে নেকি বাৰু? যদিও অসমৰ NRC অভিজ্ঞতা বৰ সুখদায়ক নহয়, সেইটো বাৰু বেলেগ এটা প্ৰসংগ। কিন্তু গোটেই দেশত যদি NRC হয়, নাথিং ৰং। আমি এপিছ'ড ক'ব লাগে, সমস্যা কিছু হ'ব পাৰে, কিন্তু দেশখনৰ স্বাৰ্থত, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ স্বাৰ্থত এখন গোটেই দেশত NRC খুব জৰুৰী। আৰু প্ৰকাৰান্তৰে গুৱাহাটী হাইকোৰ্টৰ এইটো ভাৰ্ডিক্ট হ'ব পাৰে বা বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া যিটো উক্তি, আৰু গোটেই ডিবেটটো চাই মোৰ এনেকুৱা ধাৰণা হৈছে আমি একজেক্টলি অসমীয়া আকৌ এবাৰ ভাৰতবৰ্ষ আমি হয়তো নেতৃত্ব দিয়াৰ সুযোগ এটা আহিব। কাৰণ আমি এইটো NRC কৰিলোঁ, আমি বহুত সহ্য কৰিলোঁ, এতিয়া ভাৰতবৰ্ষৰ বাকী মানুহখিনিও সেই একেখিনি সহ্য কৰক। আৰু ফাইনেলি এখন লিষ্ট অফ বনাফাইড চিটিজেন অফ দ্য কাণ্ট্ৰি আমাক লাগে। আৰু প্ৰতিজন নাগৰিককে যদি সম্ভৱ হয় এখন কাৰ্ড, ডিজিটেল কাৰ্ড এখন দিব লাগে, যিটো বিদেশৰ বহুত বিদেশী বহুত ৰাষ্ট্ৰত এই ব্যৱস্থাটো আছে। ঠিক আছে, মই হিতেশ দেৱ শৰ্মাৰ ওচৰলৈ আহিছোঁ, NRCৰ প্ৰাক্তন সমন্বয়ক। এই গোটেই বিষয়টো যিটো আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এই ৰায়টোৱে যিটো ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো এটা অবজাৰভেশ্যনেই কওক, ৰায়টো বেলেগ আছিল আচলতে, তাত অবজাৰভেশ্যনত এইখিনি কথা কোৱা হৈছিল। আপুনি এই অবজাৰভেশ্যনটো বা এই ৰায়টোক আপুনি কি ধৰণে বিশ্লেষণ কৰে? মোৰ আচলতে ভাল লাগিছে যে মই ইমান দিনে যিটো কথা কৈ আছিলোঁ, আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ দিনত সেই একেটা কথাই ক'লে যে বংশবৃক্ষ, যিটো নৱ ঠাকুৰে ডাঙৰীয়াই কৈছে, বংশবৃক্ষৰ যিটো গুৰুত্ব NRC মানে কি চিটিজেনশ্বিপ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত নাগৰিকত্বৰ প্ৰমাণ যেতিয়া আমি বিচাৰোঁ, তেতিয়া আটাইবোৰ যিকোনো ডকুমেণ্ট নহওক, যিমানে ডকুমেণ্ট চাবি নহওক, কিন্তু আল্টিমেটলি মেটাৰ কৰে যে বংশবৃক্ষ। কাৰণ কি হ'ল, ডকুমেণ্ট অৰ্থাৎ নথি যিকোনো ধৰণে প্ৰস্তুত কৰিব পাৰি। যিকোনো, এতিয়া ড্ৰাইভিং লাইচেঞ্চ দিছে, তাৰ পাৰ্পাছটো হ'ল ড্ৰাইভ কৰাৰ কাৰণে। এজন মানুহে ড্ৰাইভ কৰা, তাক তেওঁ পাৰ্মিশ্যন দিয়া হৈছে ড্ৰাইভিং লাইচেঞ্চ। কাৰোবাক ৰেচন কাৰ্ড দিছে যে তেওঁ চাউল দালি এটা আহিব, তেওঁ ল'ব, তাৰ কাৰণে ৰেচন কাৰ্ড দিয়া হৈছে। ঠিক তেনেকৈ আধাৰো এটা ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ। আধাৰৰ যিখন এক্ট আছে, আইন আছে, তাতেই লিখা আছে যে এইখন নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। গতিকে গুৱাহাটী হাইকোৰ্টে যে কৈছে এইটো সম্পূৰ্ণ সত্য কথা কৈছে। আৰু স্পেচিফিকেলি এটা মানে এইটো মেটাৰ যদিও কেছ নাছিলে, অন্য এটা প্ৰসংগতে আহিলে, কিন্তু তাৰ যিটো ৰিজাল্ট সেইটো ভালেই আহিছে। আৰু নাগৰিকত্ব এতিয়া যিটো আপুনি ক'লে যে NRCক ৰিজেক্ট কৰিছে, NRCক আচলতে ৰিজেক্ট কৰা নাই, সেইটো এইকাৰণে কৰা নাই, এখন কাগজ যেতিয়া জমা দিয়া যায় সেইখন কাগজৰ শুদ্ধতা প্ৰমাণ কৰাৰ প্ৰথম প্ৰয়োজন যে এইখন জাল নথি নে মানে প্ৰত্যায়িত হ'ব লাগিব। কোনোবা এটা অথৰিটিয়ে ক'ব লাগিব, যিটো অথৰিটিয়ে এইখন ইছ্যু কৰে যে এইখন আমি ইছ্যু কৰিছোঁ, তাতে চিল মোহৰ দি পেলাই চহী লাগিব, তাত চাৰ্টিফাই কৰিব লাগিব। 1 নম্বৰ, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াটো কৰাই নাই এতিয়ালৈকে। 2 নম্বৰ হ'ল এতিয়া যিখন কম্পিউটাৰ জেনেৰেটেড NRC বুলি কৈ আছে, এটা এতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাই আচলতে বহুত ভুল কৰি গৈছে। এই ভুলখিনি আঙুলিয়াই মই উচ্চতম ন্যায়ালয়ত ইতিমধ্যে এখন আবেদনো কৰিছোঁ। আবেদনখন উচ্চতম ন্যায়ালয়ে গ্ৰহণো কৰিছে, ৰিভেৰিফিকেশ্যনৰ কাৰণে দিয়া আবেদন। তো প্ৰতীক হাজেলাই কি ভুল কৰিছিলে তাৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ ভুল যে 2019 চনৰ 31 আগষ্টত তেওঁ NRCৰ পৰিপূৰক তালিকাখন পাব্লিছ কৰি দিলে। পাব্লিছ কৰি এটা প্ৰেছ ষ্টেটমেণ্ট দি দিলে
সংবাদ মাধ্যমত এটা প্ৰেছ বিজ্ঞপ্তি দিলে যে এইখনে ফাইনেল NRC, কিন্তু এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে NRC পাব্লিছ নহয়, প্ৰকাশ কৰা নহয়। NRC প্ৰকাশ হয় যিটো চিটিজেনশ্বিপ এক্টৰ ৰুলছৰ চিডিউলত আছে 7 নম্বৰ ধাৰাত, যে ভাৰতৰ মহাপঞ্জীয়ক অৰ্থাৎ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই সেইখন নটিফাই কৰিব লাগিব, তেতিয়াহে চূড়ান্ত NRC হ'ব। আৰু আমাৰ অসমৰ ক্ষেত্ৰত যিখন তালিকা ইতিমধ্যে প্ৰকাশ হোৱা বুলি ঘোষণা কৰা হৈছে, সেইখন কিন্তু তাৰ ওপৰত মহাপঞ্জীয়কৰ চিলমোহৰ এতিয়ালৈকে পৰা নাই। কিয় পৰা নাই সেইটো আমি পাছত আলোচনা কৰিব পাৰিম। যিয়ে নহওক, যিখন NRC এতিয়ালৈকে পাব্লিছ হৈছে সেইখন NRC চূড়ান্ত নহয়। আৰু চূড়ান্ত নোহোৱাকৈ তেতিয়াৰ সময়ত প্ৰতীক হাজেলাই কেনেকৈ ৰাইজক কম্পিউটাৰ জেনেৰেটেড শ্লিপখিনি দিব পাৰিলে, যিটো কথা চূড়ান্তই হোৱা নাই। চূড়ান্ত হোৱাৰ পাছত 4x কপি কোনোবাই ল'ব পাৰে, দিব পাৰে, কিন্তু চূড়ান্তই হোৱা নাই। তাৰ আগতেই কেনেকৈ তেওঁ এইখিনি শ্লিপ যেনেকুৱা কম্পিউটাৰ জেনেৰেটেড যে তেওঁৰ নাম NRCত আছে, এইটোতো সাংঘাতিক ডাঙৰ ভুল। আৰু সেই ভুলকে আধাৰ কৰি লৈ ইতিমধ্যে দুটা সংগঠন, অসমৰ মুছলমান সংগঠন আমছু আৰু জমিয়ত, এই দুটা সংগঠনে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে যে যিখন NRC এতিয়ালৈকে প্ৰকাশ হৈছে তাৰ ওপৰত ভিত্তি কৰিয়ে নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিয়া হওক, এই বুলি তেওঁলোকে আবেদন কৰিছে, যিটোত মই ইতিমধ্যে মোৰ উকিলক মই কৈছোঁ ইয়াৰ বিৰোধিতা কৰিব লাগে। কাৰণ যিখন প্ৰকাশেই হোৱা নাই, সেই প্ৰকাশ নোহোৱা NRCখনৰ ওপৰত কেনেকৈ নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিব পাৰে। আৰু আচলতে এই গোটেইখিনি যিখিনি আজি হাইকোৰ্টৰ কথাও ওলাইছে, গোটেই দেশতে NRC কৰাৰ কথাও ওলাইছে, বৰ দুৰ্ভাগ্যৰ বিষয় যে আজি কিমান 78 79 বছৰ হৈ গ'ল ভাৰতৰ স্বাধীনতাৰ, কিন্তু 79 বছৰতো নাগৰিকত্বক ভাৰত চৰকাৰে গুৰুত্ব নিদিলে, কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে যে নাগৰিক এজনৰ চিনাক্ত তাৰ কি চিন হ'ব, তাৰ ওপৰতে একো নহ'ল। 2003 চনত যিখন নাগৰিকত্ব আইনৰ সংশোধনী হৈছে ৰুলছৰ, তাতে কোৱা হৈছে যে NRC হোৱাৰ পাছত নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিয়া হ'ব। কিন্তু সেই দিয়া হ'বতে থাকিলে চৰকাৰে, কিন্তু কোনো চৰকাৰে, তাৰ কংগ্ৰেছ চৰকাৰ তেতিয়া আছিলে, তাৰপিছত BJP চৰকাৰ আহিলে, এতিয়ালৈকে কৰা নাছিল। এতিয়া হয়তো চৰকাৰে মোৰ ধাৰণা মতে এই যোৱা বছৰ আগৰ পৰা যিখিনি নিৰ্বাচনী আয়োগৰ হেৰিত যিটো SIR কাম চলিছে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, ইয়াত গোটেই দেশতে য'ত য'ত SIR হ'ল, গোটেই দেশতে বহুতখিনি অবৈধ নাগৰিকৰ আমি থকাৰ গম পোৱা গ'ল। তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা গৈছে, কিন্তু এইটো এটা সত্য যে তেওঁলোকৰ নাগৰিকত্ব সন্দেহজনক। এই SIRৰ পাছত হয়তো কেন্দ্ৰীয় চৰকাৰৰ গা লৰিছে, কাৰণ NRC কথা বহুত দিনৰ আগৰ পৰা হৈছে, নেশ্যনেল ৱাইড NRC হ'ব বুলি কৈ থাকোঁতে গ'ল, কিন্তু হাতে কামে একো নহ'ল। অসমৰ NRCখনত তেনেকৈ পেলাই থোৱা গ'ল। এতিয়া এই যিখিনি ৰাজ্যত হেৰি হ'ল, SIR হ'ল, বিশেষকৈ SIRৰ যিটো এফেক্ট, এইটো যোৱা যিটো পশ্চিমবংগৰ নিৰ্বাচন আছিল তাত সাংঘাতিক ধৰণে প্ৰতিফলিত হৈছে ইলেকশ্যন ৰিজাল্টৰ ওপৰত। গতিকে চৰকাৰে এতিয়া গম পাইছে, হয় আমি বিদেশীবোৰক চিনাক্তকৰণ কৰিব লাগিব আৰু নেশ্যনেল আইডেণ্টিটি কাৰ্ড অৰ্থাৎ নাগৰিকত্বৰ ওপৰত আমি কিবা এটা কৰিব লাগিব। গতিকে যিয়ে নহওক, এই একে সময়তে গুৱাহাটী হাইকোৰ্টেও এনেকুৱা এটা দিলে ডিচিশ্যন। মই সুখী তাৰ কাৰণে যে ময়ো কৈ আছিলোঁ যে এই বংশবৃক্ষৰ জৰিয়তে NRC ৰিভেৰিফিকেশ্যন কৰি শুদ্ধকৈ এখন NRC প্ৰস্তুত কৰিব লাগে। ঠিক আছে, মই যাব বিচাৰিছোঁ নৱ ঠাকুৰে আপোনাৰ ওচৰলৈ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে প্ৰসংগটো, আমি সেইটো দিশলৈ গৈ আছোঁ নেকি, বা কেন্দ্ৰীয় চৰকাৰে প্ৰকাৰান্তৰে এই ধৰণৰ যিসমূহ নটিফিকেশ্যন ওলাই আছে, যি কথাবোৰ কৈ আছে, আপুনিয়ে মই যিটো ধাৰণা কৰিছোঁ বা বহুত লোকে যিটো ধাৰণা কৰি আছে, এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ NRCৰ দিশতে গৈ থকা যেন অনুমান এটা হয় নেকি বাৰু? মানে এইটো অনুমান কৰে যে, কাৰণ কোনো মানে বিৰোধী নেতা বা মিডিয়া বা অন্য ধৰণৰ কোৱা নাছিলে যে আমাৰ নাগৰিকত্ব কিবা পাছপৰ্টখন হয় নে নহয়, কোনো ধৰণৰ প্ৰভোকেশ্যন নাছিলে। হঠাৎ তেওঁলোকে কৈ দিলে যে এইটো নহয়। আইনগতভাৱে সেইটোৱে হয় যে নাগৰিকত্বৰ ক্ষেত্ৰত পাছপৰ্টটো বহু পৰিমাণে চলিড ডকুমেণ্ট, বহু পৰিমাণে, কিন্তু আল্টিমেট নহয়। এই কথাটো ক'লে, আৰু সেইটো কোৱাৰ লগে লগে তাৰমানে দেখা গ'ল যে আমাৰ হাতত যিখিনি কাৰ্ড আছে, যিখিনি ডকুমেণ্ট আছে, ইয়াৰে কোনোটোৱে ছাফিচিয়েণ্ট নহয়। গতিকে ছাফিচিয়েণ্ট ডকুমেণ্ট লাগে। আৰু মই ভাবোঁ ভাৰত চৰকাৰে বহু দিনৰ মূৰত এটাতো প্ৰথম কথা যে বাংলাদেশী ইছ্যুটো ভাৰতৰ কাৰণে ইছ্যুৱে নাছিলে। যেতিয়ালৈকে শেখ হাছিনা ঢাকাত আছিলে তেতিয়ালৈকে আমাৰ বাইটিয়ে আছিলে, আমাৰ সকলো কথা আমি হাছিনাৰ চকুৰে বাংলাদেশ চাই আছিলোঁ। গতিকে বাংলাদেশী আজি সমস্যাৰ সৃষ্টি কৰে, আমাৰ সমস্যা। ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থাকোঁতেও একে কথা আছিলে, অৰ্থাৎ বাংলাদেশ আমাৰ প্ৰিয় আছিল, গতিকে বাংলাদেশীও আমাৰ প্ৰিয় আছিলে।
এই ক'ৰবাতো সলনি হৈছে শেহতীয়াভাৱে যে বাংলাদেশী আমাৰ সমস্যা হ'ব পাৰে গতিকে এই সমস্যাৰ পৰা হৈছে আৰু মই ভাবোঁ ভাৰতবৰ্ষত এক ধৰণৰ জাগৰণো হৈছে সেইটো নহয় ক'ভিডৰ পাছত এটা অদ্ভুত ধৰণৰ জাগৰণ হৈছে এইটো বিভিন্ন কাৰণত হ'ব পাৰে আৰু সেই জাগৰণৰ ফলত বিজেপি যদিও হিন্দুত্ববাদী দল বুলি কয় নিজকে ৰাষ্ট্ৰীয় বিজেপিৰ বহুত লেখনা আছে কিন্তু বিজেপিও মই আণ্ডাৰ প্ৰেছাৰ এটা কাম কৰিবলৈ বাধ্য হৈছে যি নহওক কাকো দখৰ আপুনি কথাটো কৈছোঁ যে যিকোনো দেশৰে ভাৰতবৰ্ষ বুলি কয় যিকোনো দেশৰ এখন তালিকা নিখনেই লাগে আপোনাৰ পৰিয়ালটোত ৰাতি ভাত কেইজন এখন 20জন নে 25জন সেইটো নিখনেই জানিব লাগে কথা বতনে ৰাতি 40জন মানুহ ভাত খাব নোৱাৰিব নহয় এখন দেশত কিমান মানুহ থাকে এইটোৱে যদি লিষ্ট নাথাকে আমি কি ধৰ্মশালা নেকি আমি ধৰ্মশালা নেকি ভাৰতবৰ্ষত যে যিকোনো মানুহ আহিব আধাৰ কাৰ্ড উলিয়াব আৰু পেন উলিয়াব আৰু ভোট দিব আৰু তেওঁলোক নাগৰিক হৈ যাব গতিকে যিকোনো দেশৰ বাংলাদেশে কৰক পাকিস্তানে কৰক ভাৰতে কৰক এখন লিষ্ট অফ চিটিজেন্স সেইটো NRC দ্বাৰা কৰে অন্য কিবা নাম কৰে NRC নামটো যদি কাৰোবাৰ এলাৰ্জি আছে চেঞ্জ কৰক নামটো ন' প্ৰব্লেম কিন্তু নাগৰিকসকলৰ এখন লিষ্ট এখন লাগে যাতে চৰকাৰে আঁচনি ল'ব পাৰে চৰকাৰে যে বাৰ্ডেনটো ল'ব পাৰে ৱেলফেয়াৰ স্কিম হওক ডেভেলপমেণ্ট স্কিমত ল'ব পাৰে সেইটো সম্ভৱতঃ হৈছে শুভবাদে দিছোঁ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰক আমি আবেদন জনাইছোঁ যে 100% ৰিভেৰিফিকেশ্যন যিটো কৰা হৈছে কম্প্ৰিহেনচিভ ৰিভিউ অৰ্থাৎ 71ৰ ভিত্তিতে আমি সদ্যহতে মানি লৈছোঁ 51 সেইটো বেলেগ এটা বিতৰ্ক সদ্যহতে আমি 71ৰ পিছত অহা সকলো বিদেশী ক্ষেত্ৰত NRC কৰিব কৈছোঁ আৰু বংশবৃক্ষ এইকাৰণে ইম্পৰ্টেণ্ট ডেপছমৰ কথাটো ক'ব পাৰোঁ যে কথা নাই বৰ্তমানে মই যদি 2 ভাই মই আকৌ ফ'ৰ্থ ভাইটো মই লগাই দিব নোৱাৰোঁ তাতে ইচ্ছা কৰিলে কাৰণ ফ'ৰ্থ ভাইটো লিগেচিত মোৰ নামটো থাকিব লাগিব কিন্তু আদাৰৱাইজ যদি মোৰ লিষ্টৰ পৰা মই যদি 3জন ভাই আছিলোঁ তাতে মই 5জন ভাই কৰি দিলোঁ আৰু 5জন ভাইৰে 2জন ভাইটো নাইয়ে একচুৱেলি ভাৰ্চুৱেলি তেওঁলোকৰ পৰিয়ালটো সোমাই দিলোঁ তো দেশ নাগৰিকৰ সংখ্যাটো বাঢ়ি যাব কিন্তু তেওঁলোক বনাফাইড চিটিজেন নহয় গতিকে অসমত 71 চনৰ পিছত অহা মানুহখিনিকো যদি বংশবৃক্ষ পৰীক্ষা কৰায় তেতিয়া বহুত লাখ ওলাব 19 লাখৰ অংকটো গৈ 16 লাখ হৈছে কিন্তু অনুমানটো সেইটো বহু লাখ হ'ব পাৰে কাৰণ এইটো চাওক আপুনি আৰু লগতে অৰিজিনেল ইনহেবিটেণ্ট অৰ্থাৎ এই ঠাইৰ বাসিন্দা হ'ব পাৰে ৰাভা বসুমতাৰী ডেকা কলিতা গগৈ কিন্তু শৰ্মা নহ'ব পাৰে মিশ্ৰ নহ'ব পাৰে আলী মহম্মদ নহ'ব পাৰে গতিকে এই ক্ষেত্ৰত তেনেকুৱা বহু ব্যক্তিক ওৱাই হিচাপে চিহ্নিত কৰিছে এইটো পইচালৈ কৰিছে তাত কোনো সন্দেহ নাই আৰু বিদেশী ফাণ্ডিং আছে বুলি মই ভাবোঁ অভিযোগ কৰিছে দেৱশৰ্মাই নিজে এখন FIR আছে দুৰ্ভাগ্য কথা এইখন অসম চৰকাৰে বাংলাদেশী খেদিম বুলি কৈছে এইখন চৰকাৰে হিতেশ দুখনকৈ FIR আজিলৈকে ৰেজিষ্টাৰ কৰা নাই ওৱাই কেছটো ৰেজিষ্টাৰ কৰাত কি অসুবিধা আছে সুপ্ৰিম কোৰ্টে যদি এজন মানুহৰ আবেদনটো শুনিব পাৰে অসম পুলিচে কি শুনিব নোৱাৰে এই ধৰণৰ প্ৰশ্নৰ মুখামুখি মই হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু এটা কথাটো নিশ্চিত মই বিধানভাৱে ক'ব যে অসমত NRCক লৈ অহৰহ মাত মাতি থকা মানুহ হ'ল দেৱ শৰ্মা গতিকে দেৱ শৰ্মা একচুৱেলি ৰিচৰ্চ পাৰ্চন গোটেই NRCৰ ক্ষেত্ৰত আমি খালি সাংবাদিক হিচাপে কথা কাৰণে আমি যেনিবা প্ৰচাৰ কৰিছোঁ কিন্তু মই ভাবোঁ দেৱ শৰ্মা এটা ৰিচৰ্চ পাৰ্চন হ'ব পাৰে আৰু তেখেতৰ দৃষ্টিৰে NRCখন কি হ'ব পাৰে কি হ'ব নোৱাৰে এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰিব পাৰে তেওঁলোকে আলোচনা কৰিব পাৰে আমি চেষ্টা কৰিম যে অসমৰ কাৰণে সৰ্বাংগ সুন্দৰ এখন NRC হ'ব লাগে সৰ্বাংগ সুন্দৰ NRC বিদেশী মুক্ত অবৈধ বিদেশী মুক্ত এখন NRC বিদেশী আহিব ভাৰতবৰ্ষত বাংলাদেশী পাকিস্তানী নেপালী চব আহক থাকক আৰু গুচি যাওক শ্বেখ হাছিনাৰ দৰে আমি 2 বছৰ আচলতে কোনো যুক্তি নাই ভাৰত চৰকাৰৰ মানে বৈপৰীত্যটো এইটো যে বাংলাদেশে খেদিম বুলি কৈছে আৰু শ্বেখ হাছিনা বিনা কাৰণে ৰাখি দিছে 2 বছৰ হ'ব এতিয়া 24 আগষ্টৰ পৰা 5 আগষ্টলৈকে শ্বেখ হাছিনা কৈছে মই যাম বুলি যে যাব দিয়া মহিলা কি কাৰণে ৰাখি থ'ব লাগে শ্বেখ হাছিনাৰ ভাৰতবৰ্ষৰ কি এনে অব্লিগেশ্যনটো আছে যে শ্বেখ হাছিনাৰ চকুৰে বাংলাদেশ চাম আজি শ্বেখ হাছিনা বিহীন বাংলাদেশ কি চলা নাই নেকি বাংলাদেশ কি খাবৰ মৰিছে নেকি গতিকে ক'ৰবাত কেন্দ্ৰীয় চৰকাৰে কিন্তু লেকুমা আছে আৰু যি নহওক অসমৰ মানুহৰ সেইটো এটা মই হ'ব আমি দূৰদৰ্শী সেইটো প্ৰমাণ কৰিলোঁ 1979 চনৰ পৰা 85 চনৰ যিটো আন্দোলন এই আন্দোলনে ভাৰতবৰ্ষ বুজাইছে যে এইটো ডাঙৰ এটা সমস্যা আৰু কেঞ্চাৰ যেতিয়া আপোনাৰ এটা বডিত হ'ব আঙুলিত হ'লেও কেঞ্চাৰটো আপোনাৰ ব্ৰেইনত ঢুকি পাবগৈ ভৰিত আঙুলিত হ'লেও হাতৰ আঙুলিত হ'লেও ক'ৰবাত হ'লেও ইট শুড বি ট্ৰিটেড আৰু মই ভাবোঁ ইটছ এ বেষ্ট টাইম ভাৰত চৰকাৰে এটা শক্তিশালী স্থিতি গ্ৰহণ কৰক দেশখন বিদেশী মুক্ত কৰক বিদেশী আহিব নীতি নিয়ম সাপেক্ষে আৰু গুচি যাব আৰু এই দেশখন আমাৰ সকলোৰে কাৰণে আৰু মই ভাৰতবৰ্ষৰ কোনো ধৰণৰ ৰাজনীতি নকৰি ধৰ্মবাদী আমি যিটো বংশবৃক্ষৰ কথা ক'লে যে আপুনি যে কৈছে যে 2জন ককাইক ভাইক আছে তাৰ মাজত আকৌ 4জন ক'ৰ পৰা ওলাই গ'ল এইটো আমি ক'ব নালাগে প্ৰতীক হাজেলাই যেতিয়া NRCৰ সমন্বয়ক হিচাপে আছিল তেওঁ উচ্চতম ন্যায়ালয়ত দিয়া এফিডেভিটত তেওঁ নিজেই কৈছে শপতনামাত যে লিগেচি ডাটাৰ কিনা বেচা হৈছে সেইটো নহৈছিল তেওঁ নিজে কৰিছে নিজে কৈ থৈছে আৰু দুৰ্নীতি হৈছে মইতো কোৱা নাই এইটো CAG ৰিপৰ্টত আছে CAG ৰিপৰ্টত 1600 কোটি টকা ভাৰতৰ খৰচ তাত 260 কোটি টকা মানে মিছ ইউজ হৈছে সেইটো হ'লে ওৱান টাইম অফ কৰাপশ্যন এইটো বাৰু মানে ব্যৱস্থা হ'ব লাগে আৰু মূল মানে যিটো কথা মই বহুত ঠাইত কৈছোঁ যে দুৰ্ভাগ্যৰ কথা আমাৰ 2জনমান সাংবাদিক আহি বেনিফিচাৰী NRC স্কেমৰ বেনিফিচাৰী সাংবাদিক এই গুৱাহাটীত আছে তেওঁলোকে বৰ লেকচাৰবাজি কৰিছে গতিকে বিচাৰ হ'ব লাগে দে শুড বি একাউণ্টেবল ফৰ দেয়াৰ ট্ৰেইটৰ তেওঁলোকে এজ এ ট্ৰেইটৰ জাতিৰ কাৰণে কৰিছে আৰু হাজেলা হওক আৰু কোনোবা বিশিষ্ট ব্যক্তি হওক কোনোবা ৰাজনীতিবিদ হওক আৰু কোনো সাংবাদিক হওক সকলোকে কিন্তু বিচাৰ কৰে জাতিক ঠগোৱাৰ অধিকাৰ আচাৰ ব্যৱহাৰ কৰিব নালাগে আৰু মই ভাবোঁ সময় সিহঁতৰ নিঃসন্দেহে বিচাৰ কৰিব সময় অত্যন্ত শক্তিশালী আমি সেই সময়ৰ অপেক্ষাত আছোঁ আৰু নিশ্চয় মই হিতেশ দেৱ শৰ্মা আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আপুনিও গোচৰ দি থৈছে ইতিমধ্যে নৱঠাকুৰীয়া ডাঙৰীয়াই কৈছে আপোনাৰ সংগত উল্লেখ কৰি আনিছে এতিয়া যদি এইটোকে এটা মানে যিটো বংশবৃক্ষ যদি বংশবৃক্ষকে আমি বা ফাইনেল হিচাপে হৈ গ'ল যে বংশবৃক্ষৰ যাৰ থাকিব তেওঁই ভাৰতীয় নাগৰিক হ'ব বা এনেকুৱা ধৰণৰ যদি এটা জাজমেণ্ট আহি গ'ল বা এনেকুৱা ধৰণৰ যদি সিদ্ধান্ত হৈ গ'ল তেতিয়াহ'লে আপুনি অসমত কি ৰূপ দেখে কেনেকুৱা ধৰণৰ এটা ৰূপ দেখে অসমৰ নাগৰিকৰ মাজত বা NRCৰ ভিত্তিতে যদি হয় সেই NRCখনত কিমানমান সংখ্যা থাকিবগৈ পাৰে বুলি আপুনি ভাবে
চাওক বংশবৃক্ষটো মই অকণমান থুলমূলকৈ মই কৈ লওঁ যে এজন মানুহে মিনিমাম 2খন ডকুমেণ্ট NRC হেৰি কাৰণে দিব লাগিছিলে। এখন হ'ল তেওঁৰ নিজা আইডেণ্টিটিটো এষ্টাব্লিছ কৰাৰ কাৰণে, এখন ড্ৰাইভিং লাইচেঞ্চো হ'ব পাৰে। আপুনি এপ্লাই কৰিছে, আপুনি যিহেতু আপুনি 71ৰ আগত আপোনাৰ নিজৰ নামত কোনো ডকুমেণ্ট থকাৰ সম্ভাৱনা নাই, আপোনাৰ দেউতা থাকিব, আপোনাৰ ককা থাকিব, গতিকে আপুনি 2খন ডকুমেণ্ট দিব লাগিব। এখন হ'ল এতিয়া প্ৰেজেণ্টলি যে আপুনি দীক্ষিত শৰ্মা চন অফ অমুক, এইখন কাগজ মানে ধৰক ড্ৰাইভিং লাইচেঞ্চখন দিলে, সেইখন আপুনি ভেৰিফাই কৰিব পাৰে। দ্বিতীয় ক'ব হয় এইখন আমি ইছ্যু কৰিছোঁ, জেনুইন ডকুমেণ্ট। আপুনি দেউতাৰ নামত ধৰক 1966ত এখন ভোটাৰ তালিকাত আপোনাৰ দেউতাৰ নাম আছে, ধৰক আপোনাৰ দেউতাৰ নাম মিষ্টাৰ এক্স, দীক্ষিত শৰ্মা চন অফ মিষ্টাৰ এক্স। তো আপুনি মিষ্টাৰ এক্সৰ এখন 66ৰ যিখন ভোটাৰ তালিকা তাৰে এখন ডাউনলোড কৰি পেলাই জমা দি দিলে। এতিয়া ডাউনলোড কৰা কাগজখনো জেনুইন, তে 2খন কাগজে জেনুইন। আপুনি দিয়া ড্ৰাইভিং লাইচেঞ্চখনৰ নিজৰ নামত থকা সেইখনো জেনুইন, ভোটাৰ তালিকাৰ যিটো কপি আছে ডাউনলোড কৰা সেইটো জেনুইন। এই 2খন কাগজে জেনুইন হ'লে আপুনি কি নাগৰিক হৈ যাব নেকি? নহয়। তাতে 2টা কথা আছে। এটা হ'ল যে আইডেণ্টিফিকেশ্যনটো প্ৰপাৰ হ'ব লাগিব, দ্বিতীয়টো হ'ল এই যিখন কাগজ আপুনি দেউতাৰ নামত দিলে 66ৰ ভোটাৰ লিষ্ট, সেইখনৰ অ'নাৰশ্বিপটো লৈ পেলাই কুৱেশ্যন এটা আহিব যে মিষ্টাৰ এক্স যাৰ নাম আপুনি দেউতা হিচাপে দিলে সেইজন আপোনাৰ দেউতা হয়নে নহয়? কাৰণ 66ত যদি আপুনি চাই 100জন মানুহ ওলাব যাৰ নাম মিষ্টাৰ এক্স, কিন্তু কোনজন মিষ্টাৰ এক্সৰ ল'ৰা আপুনি? গতিকে যদি আপোনাৰ সেই আপুনি দিয়া কাগজখনত যিকেইটা নাম আছে তাৰে যিটো বংশবৃক্ষ তেওঁ এই মিষ্টাৰ এক্সৰ ল'ৰা ছোৱালীৰ হিচাপ যদি আমি লওঁ, তেতিয়াহ'লে যদি ভুলকৈ আপুনি দিছে তেতিয়াহ'লে মিষ্টাৰ এক্সৰ ল'ৰা ছোৱালীৰ নামকেইটাৰ ভিতৰত আপোনাৰ নামটো নাথাকিব। আৰু যদি সঁচাকৈ আপুনি তেওঁৰ ল'ৰা, গতিকে তেওঁৰ বংশবৃক্ষখনত আপোনাৰ নামটো থাকিব। গতিকে বংশবৃক্ষটো ইম্পৰ্টেণ্ট এইকাৰণে যে লিংকেজটো এষ্টাব্লিছ কৰাৰ কাৰণে, যে বাপেক পুতেকৰ সম্বন্ধটো আমি কাগজে পত্ৰই এষ্টাব্লিছ কৰিব পাৰিছোঁ। যদি কোনোবা এজন এনেকুৱা হ'ব পাৰে যে আপোনাৰ কাগজখন জেনুইন, আপোনাৰ দেউতা জেনুইন, আপুনিও জেনুইন, আপোনাৰ 4জন ভাই ককাই আছিলে, হঠাৎ গম পালে যে আপোনাৰ 5 নম্বৰ ভাই এজন ওলাইছে। কেনেকৈ ওলালে? তাৰমানে সেই 5 নম্বৰজনে আপোনাৰ দেউতাক ভুলকৈ আইডেণ্টিফাই কৰিছে, ভুলকৈ আপোনাৰ দেউতাক তেওঁৰ দেউতা বুলি ক্লেইম কৰিছে। বংশবৃক্ষ যেতিয়া পৰীক্ষণ কৰা হ'ব তেতিয়া কিন্তু এই 5 নম্বৰ ভায়েকজন নাথাকিব। আপোনালোকৰ যিহেতু অৰিজিনেল 4জন ভাই ককাই, গতিকে বংশবৃক্ষৰ যিটো গুৰুত্ব এইকাৰণে বেছি যে লিংকেজটো এষ্টাব্লিছ প্ৰপাৰলি, আৰু অ'নাৰশ্বিপ মানে যিটো অ'নাৰশ্বিপ অফ ডকুমেণ্ট, সেই ডকুমেণ্টখন আপোনাৰে হ'ব লাগিব। মিষ্টাৰ এক্সৰ নামত যিখন আপুনি ভোটাৰ তালিকা দিলে, আপুনি বেলেগ কোনো এক্সৰ নামত যদি আপুনি দিলে তেনেহ'লে আপুনি ধৰা পৰিব বংশবৃক্ষ পৰীক্ষণত। এতিয়া মই যেতিয়া সমন্বয়কৰ দায়িত্ব লৈছিলোঁ তেতিয়া মই এটা পৰীক্ষা কৰিছিলোঁ। 20-25জনমান ডাটা এণ্ট্ৰি অপাৰেটৰ লৈ পেলাই মই বংশবৃক্ষখিনি ৰেণ্ডমলি চেক কৰিব দিছিলোঁ যে চাওঁচোন, কাৰণ মই জানো যে বংশবৃক্ষ পৰীক্ষণত বহুত খেলি মেলি আছিলে। মই মুঠ 2346টা ডাটা ভেৰিফাই কৰিছিলোঁ, লিগেচি ডাটা, যে তেওঁলোকৰ ল'ৰা ছোৱালী নাতিপুতিবোৰে প্ৰপাৰলি বংশবৃক্ষৰ মতে সোমাইছেনে নাই। এই 2346টা ডাটা পৰীক্ষা কৰাৰ পাছত মই দেখা পালোঁ তাৰে ভিতৰত 943টা ডাটা ভুল। ভুল মানে কি? বংশবৃক্ষ মিলা নাই, পৰীক্ষণত বংশবৃক্ষ নিমিলিলে, কিন্তু ডাটা এণ্ট্ৰি কৰিলে মিলা হিচাপে মিলাই থৈ দিলে। তাৰমানে এইটো হ'ল 40% ভুল। আপোনাৰ যিকোনো কামতে ভুল হ'ব পাৰে, এই ডাঙৰ কাম, এতিয়া লাখ লাখ মানুহৰ নামৰ ওপৰত কাম কৰা যায়, ভুল হ'ব, কিন্তু সেই ভুল 1%, 1.5%, 2% এনেকুৱা হ'ব পাৰে, 40% হ'ব নোৱাৰে। 40% ভুল হোৱা মানে হ'ল কি যে এইটো ইণ্টেনশ্যনেল আছিল, ইচ্ছাকৃতভাৱে সেইখিনি মানুহৰ নাম সোমোৱাই দিয়া হৈছিলে। তেওঁলোকৰ বংশবৃক্ষ মতে বংশবৃক্ষৰ পৰীক্ষণত তেওঁলোকে পাছ কৰা নাছিলে, ফেইল কৰিছিলে, মিলা নাছিলে, কিন্তু যেতিয়া কম্পিউটাৰত এণ্ট্ৰি কৰা হ'ল মিলা হিচাপে দেখা দিয়া গ'ল। আৰু এই বস্তুটো মই ফিল্ডত গৈ পেলাই মই পাইছোঁ, ক্ষেত্ৰভিত্তিক যেতিয়া অনুসন্ধান কৰিছিলোঁ, বিশেষকৈ মুছলমান ডমিনেটেড যিখিনি এৰিয়া আছে, চহৰ অঞ্চল বিশেষকৈ, তাতে ডাটা এণ্ট্ৰি অপাৰেটৰ মুছলমান আছিলে, আৰু ইভেন যিখিনি বিষয়া তেওঁলোকো মুছলমান আছিলে।
গতিকে মুছলমান ব্ৰাদাৰহুডৰ খাতিৰত তেওঁলোকে এই মানুহখিনিৰ নাম সোমোৱাই দিছিলে যদিও তেওঁলোকৰ বংশবৃক্ষ মিলা নাছিলে দ্বিতীয় আৰু এটা ভাগ আছে কিছু ভাল ভাল বিষয়া সেই চৰ অঞ্চলত কাম কৰিছিলে যিয়ে ভালকৈ কাম কৰিব বিচাৰিছিলে কিন্তু চৰৰ যিটো পৰিৱেশ সেই পৰিৱেশত তেওঁলোকক ধমকি দিয়া হৈছিলে এইটো মই নিজে সাক্ষী আছিলোঁ মই নিজে ফিল্ডত ভেৰিফিকেশ্যন কৰোঁতে পাইছোঁ তেনেকুৱা ষ্টেটমেণ্ট পাইছোঁ যে অফিচাৰক ভয় খোৱা হৈছিলে যে তুমি যদি এইটো মিলাই নিদিয়া তেনেহ'লে তোমাৰ দিগদাৰী হ'ব গতিকে তেনেকুৱা অৱস্থাত কিছু অফিচাৰে অনিচ্ছা সত্ত্বেও প্ৰাণৰ মমতাত এই নিমিলা অংককেইটাও মিলাই পেলাই থৈ দিছিলে ঠিক তেনেকৈ 40% এৰৰ পাইছিল 40% যেতিয়া হয় আপুনি বেলেগ অংক কৰিব নালাগে 40 লাখ ধৰি লওক গোটেই অসমৰ কথা কৈছোঁ 40 লাখ ৰাফলি এইটো মানে অনুমান কৰাৰ বিষয় ঠিক নহয় কিন্তু এজনে ক'ব পাৰে যে 3.5 কোটি মানুহৰ মাজত 40% হ'লে 40 লাখেই হ'ব গতিকে ইমানখিনি মই আচলতে এই সংখ্যা মই ক'বলৈ অসুবিধা পাওঁ যেতিয়ালৈকে সম্পূৰ্ণভাৱে পুনৰীক্ষণ কৰা নহয় সংখ্যাৰ কথাটো কোৱাটো দিগদাৰ তথাপিতো এটা অনুমানৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ এইটো এই মোৰ অনুমানটো শুদ্ধ নহ'ব পাৰে কিন্তু শুদ্ধ এটা কিন্তু যে 40% ভুল মই পাইছোঁ ৰেণ্ডম যেতিয়া ভেৰিফিকেশ্যন কৰিছিলোঁ আৰু এই গোটেইখিনি কথা মই উচ্চতম ন্যায়ালয়ত জনাই পেলাই এখন আবেদন দিছোঁ যোৱা বছৰ জুলাই মাহত এইখন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে WPC 740/2025 এই গোচৰ পঞ্জীয়ন তেওঁলোকে কৰিছে আৰু চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ NRCৰ সমন্বয়ক আটাইকে চৰকাৰে নটিচ দিছে এতিয়া নেক্সট যেতিয়া শুনানি হ'ব ইয়াৰ ওপৰত ডিচিশ্যনটো হ'ব মই কিন্তু যিমানখিনি ভুল হৈছে অকল বংশবৃক্ষই নহয় ঠাকুৰীয়াদেৱে কোৱা মতে যিটো অৰিজিনেলি ইনহেবিটেণ্ট এই যিটো কেটেগৰী তাতো বহুত মুছলমান চৰৰ মুছলমান মানুহৰ নাম থলুৱা অসমীয়া হিচাপে মাৰ্ক কৰি পেলাই NRCক সোমাই দিয়া হৈছে ঠিক আৰু তেনেকৈ প্ৰায় 13,20,000 মানুহৰ নাম 13,20,000 যাৰ ডকুমেণ্টেই নাছিলে তেওঁলোককো ভৰাই দিয়া হৈছিলে এই ইয়াৰ গোটেই ডিটেইল পুংখানুপুংখভাৱে মই লিখি পেলাই মই উচ্চতম ন্যায়ালয়ক জনোৱা আছে গতিকে এইখিনি OI কেটেগৰীটো কিছু ভুল ওলাইছিল যথেষ্ট ভুল হৈছে মই এটা আপোনাক উদাহৰণ দিওঁ যেতিয়া NRC কাম চলি আছিলে কামৰূপ জিলাৰ কামৰূপ গ্ৰাম্য জিলা উপায়ুক্ত আছিলে কমল বৈশ্য তেওঁ চমৰীয়া চক্ৰৰ ওপৰত এটা প্ৰতিবেদন দিছিলে প্ৰতীক হাজেলাৰ সমন্বয়ক যে তাতে 64,000 মই নম্বৰ এইটো চাই লৈছোঁ মই 64,247জন মানুহৰ নাম চৰ অঞ্চলত থকা দেই চৰ এৰিয়া 64,247জন মানুহৰ নাম অৰিজিনেল ইনহেবিটেণ্ট অৰ্থাৎ খিলঞ্জীয়া হিচাপে মাৰ্ক কৰি পেলাই NRCত ভৰাই দিয়া হৈছে তেওঁ হয়তো ডিটেক্ট কৰিছে তাৰ ওপৰত উপায়ুক্তই গতিকে এইটো ডাঙৰ ভুল হৈছে গতিকে ইয়াৰ ওপৰত আপুনি ব্যৱস্থা ল'ব লাগে প্ৰতীক হাজেলালৈ চিঠি দিলে সেই চিঠিৰ কপি মই উচ্চতম ন্যায়ালয়ত দিয়া আছে তাৰে কপি যেতিয়া প্ৰতীক হাজেলাই ইন ব্লেক এণ্ড হোৱাইট পত্ৰ আকাৰে যেতিয়া এই খবৰটো পালে তেওঁৰতো উপায় নাই তেতিয়া ইয়াৰ ওপৰত কিবা একশ্যন ল'বই লাগিব গতিকে এই 64,247জনৰ ভিতৰত প্ৰায় 30,000 মান মানুহৰ নাম তেওঁ ৰিভেৰিফাই কৰিলে হিয়াৰিং লৈ পেলাই সেই 30,000ৰ ভিতৰত মাত্ৰ 107জন অসমীয়া মানুহ পোৱা গ'ল আচ্ছা তাৰমানে OI কেটেগৰী 100 তাৰমানে কিমান প্ৰপ'ৰ্চন কিমান 30,000ৰ ভিতৰত 107জন মানুহৰ নাম অসমীয়া ওলালে আচ্ছা কিন্তু বাকীখিনিকে OI কেটেগৰী মানে অসমীয়া হিচাপে মাৰ্ক কৰি পেলাই OI মানে মই আমাৰ দৰ্শকসকলক বুজিবলৈ কওঁ অৰিজিনেল ইনহেবিটেণ্ট তাৰমানে এনে যিসকল লোক যাক আমি ভূমিপুত্ৰ বুলি কওঁ যিসকলৰ উপাধি অসমৰ বাদে দেশৰ অন্যান্য প্ৰান্তত পোৱাৰ কোনো সম্ভাৱনা কম আমাৰ জনজাতীয় লোকসকল হওক আমাৰ কাৰ্বি আংলং বা এই অঞ্চলত যিসমূহ খিলঞ্জীয়া ভূমিপুত্ৰ আছে সেই ভূমিপুত্ৰসকলক অৰিজিনেল ইনহেবিটেণ্ট বুলি কয় কিন্তু চমৰীয়া ব্লক বুলি ক'লে চমৰীয়া চাৰ্কুল চমৰীয়া চাৰ্কুলত ৰাজহ চক্ৰৰ 64,000 অভিযোগ আহিছিলে 30,000 ভেৰিফাই কৰিলে তাত সেই কেটেগৰীত মাত্ৰ 107জন ওলাল তাৰমানে বাকীখিনি চব চৰ অঞ্চল আৰু বাকী 36,000 কিন্তু ভেৰিফাই নহ'ল তেওঁলোকৰ নাম ইনটেক্ট এতিয়া NRCত সোমাই আছে তো আপুনি ভাবি চাওক এটা ৰাজহ চক্ৰ তাৰ ভিতৰতে 64,000 1000 বাৰু বাদ দিলোঁ 1000 বাদ দিলোঁ 100টো নধৰি পেলাই 63,000 মানুহৰ নাম অসমীয়া হিচাপে NRCত সোমাই আছে কিন্তু তেওঁলোক কিন্তু অসমীয়া মানুহ নহয় তেওঁলোকৰ চৰৰ ইমিগ্ৰেণ্ট মানুহ
ইমিগ্ৰেণ্ট মুছলমান মানুহ, গতিকে তেওঁলোকৰ নাম সোমাইছে। গতিকে এটা চক্ৰতে যদি এইটো হৈছিলে, বাকীবোৰ কোনো দৃশ্যে কিন্তু ইয়াৰ পৰা ৰিপৰ্ট কৰা নাই। কিন্তু তেতিয়া প্ৰতীক হাজেলাৰ আচলতে তেওঁৰ কৰণীয় আছিলে যে এটা চক্ৰত যদি ইমান ডাঙৰ মানে গণ্ডগোল হৈছে, খেলি মেলি হৈছে, বেলেগ চক্ৰটো আমি পৰীক্ষা কৰাটো দৰকাৰ। কিন্তু তেওঁ নকৰিলে। তেওঁ সেই একেটা চক্ৰৰে গোটেইখিনি নাম ভেৰিফাই নকৰিলে। বেলেগ চক্ৰৰ কথা বাদেই, সেই ৰিপৰ্টেড যিটো আছিলে চক্ৰ, যাৰ ওপৰত প্ৰতিবেদন দিছিলে DCয়ে, ডেপুটি কমিশ্যনাৰে, উপায়ুক্তই, তাৰেই গোটেইখিনি তেওঁ ভেৰিফাই নকৰিলে। আৰু মই আৰু এটা কথা ইয়াতে মই ক'ব খোজোঁ, প্ৰতীক হাজেলা এজন ব্যুৰ'ক্ৰেট আছিলে, তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নাছিলে। গতিকে এই যে লাখ লাখ বিদেশীৰ নাম NRCত সোমোৱাই দিয়া হ'ল, প্ৰতীক হাজেলাই কি পালে বা কি পোৱাৰ সম্ভাৱনা আছিলে? তেওঁতো ৰাজনৈতিক মানুহ নহয় যে তেওঁ ভোটৰ আশাত তেনেকুৱা কৰিছিলে, লাখ লাখ বিদেশীৰ নাম সোমাই দিছিলে। আৰু এনেকুৱাও নহয় যে প্ৰত্যেকৰ পৰা চান্দা তুলি তেওঁলোকৰ নাম সোমাই দিলে, এনেকুৱাটো পচিবল নহয়। মোৰ এটা ধাৰণা, তাৰ ধাৰণা এটা ভিত্তি আছে, মই যিটো পাব্লিকলি এতিয়া ক'ব খোজা নাই, ভিত্তি এটা আছে, কাৰণ এইটো খুব চেঞ্চিটিভ বস্তু আৰু ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব। মই আগতে ক'লে তদন্তত অলপমান তদন্ত কৰোঁতে অসুবিধা হ'ব পাৰে, সেইকাৰণে মই ভিত্তিটো মই নকওঁ। কিন্তু মূল কথাটো কওঁ যে মোৰ সন্দেহটোৰ ভিত্তি আছে, তাকো ক'লোঁ। প্ৰতীক হাজেলাই মধ্যপ্ৰাচ্যৰ পৰা অহা পইচাৰ ভাগ পাইছিলে। আপুনি মন কৰিব, ছাৰ ছাদুল্লাৰ দিনৰ পৰাই অসমক এখন মুছলিম ৰাজ্যত পৰিণত কৰা এটা পৰিকল্পনা চলি আছে, আজিলৈকে আছেহি। আজিলৈকে এইকাৰণে বাংলাদেশৰ পৰা অহৰহ মুছলমান মানুহ আহি আছে। আচৰিত হ'ব, এই যে ভাৰতৰ পাৰ্টিশ্যন বিভাজন হৈছিলে ইণ্ডিয়া পাকিস্তান, পাকিস্তানৰ ফালৰ পৰা, আমাৰ ক্ষেত্ৰত পূব পাকিস্তানৰ পৰা অসমলৈ এই হিন্দু শৰণাৰ্থীয়ে আহিব লাগিছিলে বেছিকৈ, কাৰণ দেশ বিভাজনৰ সময়ত সেইটো এটা চিটুৱেশ্যন আছিলে যে যিসকল হিন্দু পাকিস্তানত থাকিব নোৱাৰে, থকাৰ ইচ্ছা নাই, তেওঁলোক ভাৰতলৈ আহিব পাৰে বা আহিছে। পৰিসংখ্যা দেখি মানে যদি আপুনি চায়, আপুনি আচৰিত হ'ব যে প্ৰায় 80% মুছলমান আহিলে, 20% মানে বঙালী হিন্দু আহিলে অসমলৈ। গোটেই এটা পৰিকল্পিতভাৱে এইটো ইনডিউচ ইমিগ্ৰেশ্যনটো, এই মুছলমানৰ যিটো এইটো নেচাৰেল নহয়। ইমিগ্ৰেশ্যন বোলা বস্তুটো সদায় হৈ আছে, গোটেই পৃথিৱীতে হৈ আছে, নেচাৰেলি হয়, এটা পাৰ্চেণ্টেজ এডমিচিবল। কিন্তু অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা, এইটো ইনডিউচ হয়, এইটো ইচ্ছাকৃতভাৱে কৰা অনুপ্ৰৱেশ, তাৰ এটাই লক্ষ্য অসমক মুছলিম ৰাজ্যত পৰিণত কৰা। আৰু সেইকাৰণে মই মুছলিম ষ্টেট, বাহিৰৰ যিখিনি মুছলিম নেশ্যন আছে, তেওঁলোকৰ সহযোগত এই NRCত খেলি মেলি হোৱাটো সন্দেহ কৰোঁ। আৰু মই ভাৰত চৰকাৰক অনুৰোধ জনাম, ইতিমধ্যে মই জনাইছোঁ, আপোনাৰ চেনেলৰ যোগেৰে মই অনুৰোধ জনাম যে ইয়াৰ ভালকৈ এটা তদন্ত হ'ব লাগে, NIAৰ জড়িত হ'ব লাগে, যিহেতু ইয়াতে বিদেশী পুঁজিৰ বিনিয়োগ হোৱাটো সন্দেহ কৰা হৈছে। গতিকে NIAৰ জৰিয়তে এইটো এনকুৱাৰী কৰি পেলাই পৰীক্ষা কৰিব লাগে। মই ঠাকুৰীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, নৱ ঠাকুৰীয়াৰ ওচৰলৈ আহিছোঁ। যদি এই গোটেই কথাখিনিৰ সত্যতাৰ ভিত্তিত আছে, যিখিনি কথা কৈছে, যিখিনি আমি শুনিলোঁ, তেতিয়াহ'লে দেখোন ফেমিলি ভেৰিফিকেশ্যনৰ বাদে অন্য কোনো উপায় নাই, তাৰমানে বংশবৃক্ষৰ পৰীক্ষণৰ বাদে আৰু কোনো উপায় নাই দেখোন তেতিয়াহ'লে। উপায় নাই। মই সেইটো তাৰ আগতে মই দেশৰ কথাটো ক্লেৰিফাই কৰিছোঁ যে এই যে 260 কোটি টকা যিটো কেলেংকাৰী, সেইটো ভাৰত চৰকাৰে দিয়া 1600 কোটি টকা কেলেংকাৰী। দেৱসোনা যিটো সেইটো বেলেগ এটা এমাউণ্ট, সেইটো হয়তো তাৰ 3 গুণ 4 গুণ হ'ব, 600-700 কোটি টকা সেইটো এটা বেলেগ, মধ্যপ্ৰাচ্যৰটো বেলেগ। CAG ৰিপৰ্টটো হ'ল আমাৰ নিজৰ পইচা, ভাৰত চৰকাৰে দিয়া পইচাটো খেলি মেলি কৰিছে, এইটোতো মই ভাবোঁ নৰ্মেল এটা কৰাপশ্যনৰ কেছ। কিন্তু দেৱসোনাৰ অভিযোগটো বিপদজনক, সেইটো বিদেশৰ পইচা লৈ বিদেশীক নাগৰিকত্ব কৰিছে, তাতে প্ৰতীক হাজেলাই প্ৰকাৰান্তৰে সহযোগ কৰিছে, আৰু অন্য বহুত ফেক্টৰ জড়িত আছে। তো সেইফালৰ পৰা বংশবৃক্ষ এও এটা কাৰণ যে আজি কথা নাই বতাই 10টা মানুহ আহিলে, 10টা মানুহ আহি 10টা পৰিয়ালৰ তেওঁলোকৰ নামটো সোমাই দিলে যে মই এইটো পৰিয়ালৰ সদস্য, সেইটোতো তেতিয়াহ'লে বংশবৃক্ষ ওলাই যে তেওঁৰ ভাইকৰ লগত। মই অকণমান মাজতে মাত দিছোঁ, এই বংশবৃক্ষ পৰীক্ষণৰ যিটো এই 40% ভুল পালোঁ, তাৰ কাৰণ কি আছিল জানে? তাৰ কাৰণ আছিলে প্ৰতীক হাজেলাৰ প্ৰত্যক্ষ সহযোগত এইটো ষড়যন্ত্ৰ হৈছিলে। কেনেকৈ? যিটো ছফ্টৱেৰ ইয়াতে ব্যৱহাৰ কৰা হৈছিলে মানে ফেমিলি ট্ৰি ভেৰিফিকেশ্যনত, সেই ছফ্টৱেৰটো এনেকৈ প্ৰস্তুত কৰা হৈছিলে যে কোনোবা এজন অফিচাৰে যদি এটা ডাটা এণ্ট্ৰি কৰি আপলোড কৰি দিয়ে, দ্বিতীয়বাৰৰ বাবে সেইখন স্ক্ৰীন কম্পিউটাৰত উপলব্ধ নহয়।
মানে ঘটনাটো এনেকুৱা যে কোনোবা এটা যদি ভুল কৰি পেলাই কিবা আপলোড কৰি দিলে সেইটো থাকিয়ে গ'ল সেইটো থাকিয়ে গ'ল, তাক আৰু কোনো তাৰ তাক শুধৰণিও সংশোধন কৰিব কৰাৰ কোনো উপায় নাই। শুধৰণিও কৰিব নোৱাৰে। আৰু যদি তাৰ উচ্চপদস্থ কোনোবা বিষয়ে সেইটো চাব বিচাৰে, চাবও নোৱাৰে। যিটো আমাৰ কোৱালিটি চেকিং বুলি কয়, কোৱালিটি চেকিং যদি কৰিব খোজে যে আপুনি দেখাওকচোন আপুনি কি আপলোড কৰিলে, দেখাব নোৱাৰে। গতিকে ছফ্টৱেৰটো এনেধৰণে প্ৰস্তুত কৰা হৈছিলে। আৰু যিজনে ছফ্টৱেৰ প্ৰস্তুত কৰিছিলে অভিজিত ভূঞা, বনিমান বুলি এটা হেৰি আছে সংগঠন, তেওঁলোকৰ আছিলে। তেওঁ নিজে এডমিট কৰিছে, এইটো সুপ্ৰিম কোৰ্টত মই দিয়া আছে, যে প্ৰতীক হাজেলাই তেওঁক ডিৰেকশ্যন দিছিলে যে ছফ্টৱেৰটো এনেকৈ বনাব লাগিব, যাতে কোনো চাব নোৱাৰে। গতিকে লুকুৱাই কৰা কামটো শুদ্ধ নহ'ব, এইটো একদম স্পষ্ট কথা। ব্যৱস্থাটোৱে গণ্ডগোল কৰি থয়। গতিকে এইটোত প্ৰতীক হাজেলাৰ প্ৰত্যক্ষ সহযোগ আছিল। সেইকাৰণে মই মিডিল ইষ্টৰ পৰা, মধ্যপ্ৰাচ্যৰ পৰা অহা পইচাৰ কথা মই সেইকাৰণে কৈছোঁ যে কিহৰ কাৰণে তেওঁ ছফ্টৱেৰ মেনিপুলেশ্যন কৰি পেলাই এই কামটো কৰিলে। ঠিক আছে। গতিকে হাজেলাই যিখিনি কৰিছে তেওঁ কাললৈ খ্যাতি দেখি থৈছে অসমীয়া জাতিক। কিন্তু দুৰ্ভাগ্য কথা, সুপ্ৰিম কোৰ্টে হাজেলাক কিন্তু ট্ৰেন্সফাৰতে অৰ্ডাৰ দি গৈছে। এইটো হ'ল আচৰিত কথা। এজন চৰকাৰী বিষয়া অসমৰ মধ্যভাগে পঠাব লাগে বুলি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে। 7 দিনৰ ভিতৰত। আৰু এটা কথা মই কৈছোঁ, এইটো বহুতবাৰ কৈছে, সুপ্ৰিম কোৰ্টে আমাৰ এই NRC এক্সেছটো মনিটৰ বা ছুপাৰভাইজ কৰা বুলি আমি শুনি আছোঁ, কৈ আছোঁ, ৰিপৰ্ট কৰাইছে। যদি মনিটৰ কৰিছিলে তে সুপ্ৰিম কোৰ্টে গাত নালাগিল নেকি যে এটা দুৰ্নীতি হৈছে বুলি কৈছে? মোৰ মনিটৰ এটা কাম এটা হৈছে, তাত দুৰ্নীতি হৈছে বুলি CAG হ'ল আমাৰ নেশ্যনেল হায়েষ্ট অডিট বডি ভাৰতবৰ্ষৰ, তেওঁলোকে যদি কৈছে ইয়াত দুৰ্নীতি হৈছে ষাঠি কথা, এই কথাটো সুপ্ৰিম কোৰ্ট কিয় নালাগিল মই বুজি নাপালোঁ। গড়ৰ চাল হৈছে নেকি তেওঁলোকৰ? আৰু যদি CAG ভুল ৰিপৰ্ট দিছে, CAG একোজ ক'ব লাগিছিলে। সুপ্ৰিম কোৰ্টে আইদাৰ ক'ব লাগিছিল যে কৰাপশ্যন হোৱা নাই, CAG ভুল ৰিপৰ্ট দিছে, অথবা কৰাপশ্যন হৈছে, তাৰমানে আমি ক'ৰবাত ভুলকৈ চাইছোঁ বা আমি এইটো ভালকৈ মনিটৰিং কৰা নাছিলোঁ। বা আল্টিমেট ট্ৰুথটো হ'ল দেয়াৰ ইজ নবডি টু মনিটৰ দ্য এক্সাৰচাইজ। আচলতে সুপ্ৰিম কোৰ্টে কোনো মনিটৰ কৰা নাছিলে, এই কেইজনমান সাংবাদিকৰ এইটো প্ৰচাৰ। কাৰণ সুপ্ৰিম কোৰ্টৰ কোনো প্ৰতিনিধি গুৱাহাটীত আছিল নেকি? দেশখনে কওকচোন, 2014-19লৈকে সুপ্ৰিম কোৰ্টৰ কোনো প্ৰতিনিধি আছিল নেকি গুৱাহাটীত? সুপ্ৰিম কোৰ্ট থকা দিল্লী, গুৱাহাটীত থকা হাজালাই এক্সিকিউটৰ, হাজালাই মনিটৰ, হাজালাই জাজ। মই ইয়াতে এটা কওঁ, আপোনাৰ এটা ঘটনা মই ক'বই লাগিব। সুপ্ৰিম কোৰ্টে 3জন ৰিটায়াৰ্ড জাজৰ এখন কমিটি বনাই দিছিলে। আচ্ছা, এই আপুনি যিটো কথা ক'লে মনিটৰিঙৰ কাৰণে, মনিটৰিং একজেক্টলি নহয়, তেওঁলোকক ধৰিব লাগিব পইচা কেনেকৈ? নহয়, তেওঁলোক সেই কমিটিখনৰ কোনো ফাংচনে নহ'ল, তেওঁলোকে পাৰ্ট অফ দ্য কৰাপশ্যন ডিফাইন কৰি থাকিলে, তেওঁলোকৰ কোনো ৰোলে নাথাকিলে, তেওঁলোকক কোনো সুবিধাই দিয়া নহ'ল। এই তেনেকৈ জাষ্ট কমিটি এখন নামত হৈ থাকিলে, এটা একশ্যন তেওঁলোকে নল'লে বা ল'বলৈ সুবিধাই দিয়া নহ'ল। মনিটৰিং কমিটি আছে, দুৰ্নীতি হৈছে, এতিয়া প্ৰথমতে মনিটৰিং কমিটি দখল, তোমালোকে কি কৰি আছা? আইদাৰ তোমালোকে ভালকৈ মনিটৰিং কৰিছা, কৰাই নাছিলে, নতুবা ইউ আৰ পাৰ্ট অফ দ্য কৰাপশ্যন। সেইটো হৈছে। গতিকে মই ভাবোঁ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত সংজ্ঞান ল'ব লাগে, যিটো হিন্দী শব্দ মই কৈছোঁ, দে শুড টেক নোট অফ দ্য চিটুৱেশ্যন, এইটো ল'ব লাগে, আদাৰৱাইজ মানুহৰ বিভ্ৰান্তি সৃষ্টি হ'ব। আৰু এক্সাম সাংবাদিক বুজিলোঁ বাৰে বাৰে কৈছোঁ যে প্ৰথম দিনা কৈছে যে এইখন ফাইনেল NRC, এইখন আপত্তি কৰিব নালাগে, এইখন আপত্তি কৰিলে অসুবিধা হ'ব, অসম জ্বলিব, অসমৰ ব্যৱস্থা হ'ব, যিয়ে এইখন NRC আপত্তি কৰে তেওঁলোক দেশৰ শত্ৰু, জাতিৰ শত্ৰু, কিবা শত্ৰু বুলি এইসকল ব্যক্তিক ধৰিব লাগে। কাৰণ তেওঁলোকে বিনা পইচাই যাৰ আদালতত এই গোচৰটো শুনানি হৈ আছিলে, তেওঁ তেতিয়া চিটিং চিফ জাষ্টিছ আছিলে, তেওঁ সেই আসনখনত বহিয়ে এজন বিশেষ সাংবাদিকৰ কিতাপ উন্মোচনত দিল্লীত গৈ তেওঁ কৈছিল যে তেওঁৰ কোৰ্টত আছে, তেওঁ তেওঁলোকে ৰিটায়াৰ হোৱা নাই, তেওঁ ৰিটায়াৰ 10 দিনমানৰ আগৰ বা এসপ্তাহমানৰ আগৰ ঘটনা। তেওঁ কৈছিল যে যোনে ভিত্তিবৰ্ষক লৈ প্ৰশ্ন কৰিছে তেওঁলোকে জুইৰ লগত খেলা কৰিছে। এই শব্দটো কিন্তু তেওঁ নিজে মনিটৰ কৰিছে। আৰু ভাৰতৰ ইতিহাসত সেইজনে একমাত্ৰ মুখ্য ন্যায়াধীশ আহিছিলে যি নিজে তেওঁৰ বিৰুদ্ধে অহা এটা অভিযোগৰ নিজে শুনানি গ্ৰহণ কৰি নিজে নিজকে ক্লিন চিট দি থৈছে। আৰু এটা মই প্ৰসংগ কওঁ, মহুৱা মিত্ৰ TMCৰ সাংসদ, তেওঁ এটা টুইট কৰিছিলে যে ছেক্সুৱেল হাৰাছমেণ্ট বিকল্প শব্দ এই মানুহজন, আজিলৈকে সেই মানুহজনে কিন্তু উত্তৰ নিদিলে, আজিলৈকে দিয়া নাই উত্তৰ। যিয়ে নহওক, মই ব্যক্তিগতভাৱে উচ্চতম ন্যায়ালয়ত যিখন আবেদন কৰিছোঁ NRC পুনৰীক্ষণৰ বাবে, WPC 740/2025, এই যিখন আবেদন উচ্চতম ন্যায়ালয়ৰ এখন বেঞ্চে গ্ৰহণ কৰিছে, এইটো ডাঙৰ কথা। সেইটো গ্ৰহণ কৰিছে। এইটো PS নৰসিম্হা, জাষ্টিছ PS নৰসিম্হা আৰু অনাৰেবল জাষ্টিছ TA চন্দুৰকাৰ, এওঁলোক দুজনে কেছটো লৈছে। আৰু মোৰ মূল কথা হ'ল যে NRCৰ ৰিভেৰিফিকেশ্যন হ'ব লাগে, পুনৰীক্ষণ হ'ব লাগে, আৰু এটা শুদ্ধকৈ প্ৰকাশ কৰিব লাগে। কিন্তু এইটো দাবী যদি মোৰ, ইয়াৰ পাছত নিশ্চয়কৈ ঠাকুৰীয়াই কোৱা কথাখিনিও আহিব যে সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত এটা কাম হৈছে, তাত যদি 260 কোটি টকাৰ কেলেংকাৰী হৈছে, বিত্তীয় কেলেংকাৰী হৈছে কেগৰ ৰিপৰ্ট মতে, সেই বস্তুবোৰ নিশ্চয় আহিব কোৰ্টৰ আগত। মোৰ এটা বিশ্বাস আছে এইখিনিও কোৰ্টক জনোৱাৰ, যদিও এতিয়ালৈকে মই এইটো ক্ষেত্ৰত মই একো পদক্ষেপ লোৱা নাই, কাৰণ মোৰ মূল ইছ্যুটো হ'ল যে অসমে এখন শুদ্ধ NRC পাব লাগে। ঠিক আছে।
ঠিক আছে মই নৱ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ক্লজিং ৰিমাৰ্ক কি ক'ব ক্লজিং বেলেগ কথা মানে মই ভাবোঁ সুপ্ৰিম কোৰ্টৰ এই যিটো মানে এটা বিশৃংখলতা বা একদম সন্দিহানতা অৱস্থা এইটো অৱস্থাৰ অৱসান হ'ব লাগে আমিও বিচাৰোঁ সুপ্ৰিম কোৰ্টে মান্য হৈ থাকক সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তটো আমি সকলোৱে মানি লওঁ কিন্তু সেইটো সন্মান সহকাৰে মানি লোৱা পৰিস্থিতি যাতে হয় গতিকে সুপ্ৰিম কোৰ্টে মই ভাবোঁ এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব আশা কৰোঁ বিশ্বাস কৰোঁ কনফিডেঞ্চ আছে আৰু অসমৰ কাৰণে শুদ্ধ NRC এইকাৰণে লাগে গোটেই দেশত কালি যদি NRC কৰা হয় তেতিয়া অসমৰ অভিজ্ঞতাটো গোটেই দেশৰ কাৰণে কামত আহিব আমি অৰ্থাৎ পাই নাপাম কিন্তু লগে লগে NRCক লৈ কোনোবাই যদি টাং টিঙালি কৰিছিলে পইচা মাৰিছিলে জাতিক ঠগাইছিলে তেওঁলোকক স্পেয়াৰ কৰিব নালাগে দে মাষ্ট নট বি স্পেয়াৰ ঠিক আছে হিতেশ শৰ্মা ডাঙৰীয়া মই আৰম্ভতে মই কৈছিলোঁ যে মই এটা ক্ষেত্ৰত সুখী যে যিখিনি কথা কৈ আহিছিলোঁ সেইখিনি এতিয়া সাৰ্বজনীনভাৱে গ্ৰহণ হ'বলৈ গৈ আছে উচ্চতম গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যেই ৰায় এটা দিলে এটা গোচৰত যে যিমানেই ডকুমেণ্ট নহওক কিয় সেইবোৰৰ কোনো কাম নাই যদি লিংকেজটো প্ৰপাৰলি এষ্টাব্লিছ নহয় অৰ্থাৎ বংশবৃক্ষ যদি পৰীক্ষণ ভালকৈ কৰা নহয় আৰু সেইটো মই ইমান দিনে কৰি আছিলোঁ মোৰ দ্বিতীয় কথাটো হ'ল আমছু আৰু জমিয়ত এই দুটা সংগঠনে ভুল NRCখনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ দিয়াৰ কাৰণে দাবী তুলিছে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰোধিতা মই কৰিছোঁ কিন্তু অসমৰ কোনো দল সংগঠনে ইয়াৰ বিৰোধিতা কৰা নাই এতিয়ালৈকে তেওঁলোকে আগতে হিৰো হৈ আছে তেওঁলোকে প্ৰেছৰ আগত আপোনালোকৰ প্ৰেছৰ আগত সদায় প্ৰেছ কনফাৰেঞ্চ পাতিয়ে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা উচ্চতম ন্যায়ালয়ৰ বাকৰিতে হওক তেওঁলোকে ডাঙৰ ডাঙৰ ষ্টেটমেণ্ট দি গৈছে অসমক উদ্ধাৰ কৰা কিন্তু তেওঁলোক নাই তেওঁলোকে NRCৰ পুনৰীক্ষণৰ কাৰণেও আবেদন কৰা নাই আৰু এই যে পৰিচয় পত্ৰ দিয়াৰ কাৰণে আমছু আৰু জমিয়তে দাবী তুলিছে তাৰ বিৰুদ্ধেও কোনো এতিয়ালৈকে আবেদন দাখিল কৰা নাই মই অসমৰ ৰাইজক জনাব বিচাৰোঁ যে এওঁলোকক চিনি ৰাখক আৰু মই ব্যক্তিগতভাৱে যিমান দূৰ পাৰোঁ এই যুঁজখন যুঁজি যাম আপোনালোকে মোক ছাপোৰ্ট কৰক ঠিক আছে ধন্যবাদ জনাইছোঁ নৱ ঠাকুৰীয়া ধন্যবাদ জনাইছোঁ হিতেশদেৱ শৰ্মা আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে হিতেশদেৱ শৰ্মাই কৈছে যে তেখেতে ব্যক্তিগতভাৱে হ'লেও এই যুঁজখন যুঁজি যাব যিমান দূৰ পাৰে তেওঁ যুঁজি গৈ থাকিব কিন্তু এই মুহূৰ্তত সেইসকল সাৱধান হ'বলৈ হ'ল যিসকলে বংশবৃক্ষৰ ভুল তথ্য দি নিজৰ NRCত নাম সোমোৱালে যদিও এইটো NRCৰ প্ৰসংগত নহয় যদিও এইটো এই ৰায়দানটো NRC বা অসমৰ NRCৰ সন্দৰ্ভত অহা নাই কিন্তু এই ৰায়দানটোৱে অসমৰ NRCকোতো ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱিত কৰিব আৰু কাইলৈ যদি এই সিদ্ধান্তটো উচ্চতম ন্যায়ালয়ৰ পৰাও আহে যে কেৱল বংশবৃক্ষৰ নিৰূপণেহে এজন মানুহৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ হ'ব তেতিয়াহ'লে যিসকলে ইয়াত নাম অবৈধ পন্থাৰে সোমোৱালে লিগেচি ডাটাৰ কিনি বেছিয়ে সোমোৱাওক বা যি ধৰণে কৰিয়ে সোমোৱাওক তেওঁলোক কিন্তু মহা বিপদত পৰিব সেই গতিকে এইটো কথা খাটাং আৰু এই ঘটনা প্ৰক্ৰিয়াৰে ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় চৰকাৰে যে এটা ডাঙৰ কিবা এটা সিদ্ধান্ত ল'বলৈ গৈ আছে কাৰণ ইয়াৰ উল্লেখ সেইকাৰণে মই কৰিব বিচাৰিছোঁ পশ্চিমবংগতে হওক বা অসমতে হওক নিৰ্বাচনৰ সময়ত কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বহুবাৰ অসমৰ নিৰ্বাচনতো কৈ গৈছে প্ৰচাৰ অভিযানত আৰু পশ্চিমবংগতো কৈছে যে এইটো যিটো টাৰ্ম হ'ব এই টাৰ্মটো এতিয়া বিদেশীক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত হ'ব বিদেশীক খেদাৰ ক্ষেত্ৰত হ'ব যদি সেইটো সঁচাকৈ কাৰ্যক্ষেত্ৰত পৰিণত হয় তেতিয়াহ'লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়দানে এটা ডাঙৰ প্ৰভাৱিত কৰিব এই বিদেশী চিনাক্ত আৰু বিতৰণ এই দুটা প্ৰক্ৰিয়াত সেই গতিকে অনাগত 2টা বা 3টা বছৰ অৰ্থাৎ 29ৰ আগলৈকে এই সময়ছোৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলি মই বিবেচনা কৰিব পাৰোঁ বা মই ক'ব পাৰোঁ য'ত আপোনাৰ ইতিমধ্যে জনগণনাৰ প্ৰক্ৰিয়া চলি আছে তাৰ পাছতে যদি সংসদৰ বৰ্ষাকালীন অধিৱেশনত ডিলিমিটেশ্যন আৰু উইমেন ৰিজাৰ্ভেশ্যন বিলটো পাছ হৈ আহে তেতিয়াহ'লে সেইটো এটা ডাঙৰ এটা হ'ব ডাঙৰ ঘটনা এটা হ'ব এটা ডাঙৰ ৰাজনৈতিক দিশত প্ৰভাৱ পেলাব পৰা ডাঙৰ ঘটনা এটা হ'ব তাৰ পাছত কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই প্ৰক্ৰিয়াবোৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ NRC বা NRC লেখীয়া এটা প্ৰক্ৰিয়াৰ দিশত যে গৈ আছে তাৰ কিন্তু উমান এই মুহূৰ্ততে পাব পৰা যায় আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ